আমি আজি অসমৰ 16টা জিলা যিবিলাক জিলাত চাহ জনগোষ্ঠী আদিবাসী অধ্যুষিত বেছি সংখ্যক যিবিলাক জিলাত চাহ জনগোষ্ঠী আদিবাসী আছে সেই জিলাবিলাকক আইডেণ্টিফাই কৰি আমি যিবিলাকত কমিটি গঠন কৰিছোঁ চাহ মজদুৰ আদিবাসী কংগ্ৰেছ এই বিভাগটোৱে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা দিম বুলি কৈছিলে। বিজেপি চৰকাৰে 351 টকা আজিলৈকে দিব নোৱাৰিলে। বৰ্তমানৰ মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দাবী 551 টকা দিব লাগে। দ্বিতীয়তে চাহ জনগোষ্ঠীসকলক 16 চনতে তেওঁলোকে ঘোষণা কৰিছিলে যে বিজেপি চৰকাৰ হ'লে চাহ শ্ৰমিক আদিবাসীসকলক জনজাতিকৰণ অৰ্থাৎ সাংবিধানিক অধিকাৰ ST প্ৰদান কৰা হ'ব। শেহতীয়াকৈ তেওঁলোকে এছেম্বলিৰ ফ্ল'ৰত যি ধৰণৰ ভেকু ভাওনা বিল আনিলে এই বিলটোৱে কোনো ৰকমে চাহ জনগোষ্ঠী আদিবাসীক নালাগে, 6 জনগোষ্ঠীকে তেওঁলোক জনজাতিকৰণ দিয়াব নোৱাৰে। আৰু সেই কথাটো জানি বিল উত্থাপন কৰাৰ পাছতো চিফ মিনিষ্টাৰে নিজে মুখত ঘোষণা কৰিলে যে জনজাতিকৰণ এই নিৰ্বাচনৰ আগত নহয়। তেওঁলোকৰ কিন্তু প্ৰতিশ্ৰুতি আছিলে নিৰ্বাচনৰ আগত আমি জনজাতিকৰণ কৰিম। জনজাতিকৰণ, মাটি পট্টা আৰু মজুৰি বৃদ্ধি এইবিলাকৰ কোনো গুৰুত্ব তেওঁলোকে লোৱা নাই। মাত্ৰ 5,000 টকা দি কিনে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চাহ শ্ৰমিকক টাৰ্গেট কৰি লৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি নেতৃত্বাধীন এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একটা কথা স্পষ্টভাৱে বুজি পাইছে, অসমৰ জনসাধাৰণে কা আইন জাপি দিয়াৰ কাৰণে অসমৰ জনসাধাৰণে জুবিন গাৰ্গৰ জাষ্টিছ আজিলৈকে নোপোৱাৰ কাৰণে অসমৰ ৰাইজে 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ কাৰণে বিভিন্ন ৰকমৰ জাতি বিৰোধী কাৰ্য, জাতি বিৰোধী আইন প্ৰণয়ন কৰাৰ কাৰণে কাৰ্বি আংলঙৰ জনজাতীয় ৰাইজৰ বেল এণ্ড ব্লকৰ মাটি আদানী আম্বানীক বিক্ৰী কৰাৰ কাৰণে চিফ মিনিষ্টাৰৰ সহধৰ্মিনীকে প্ৰমুখ কৰি মন্ত্ৰী বিধায়কবিলাকে উজনি অসমৰ বাগান, ৰিজৰ্ট, স্কুল নিজৰ নামত কৰাৰ কাৰণে অসমৰ ৰাইজে উঠি অহা প্ৰজন্মই বিজেপিক ভোট নিদিয়াৰ এটা উমান চিফ মিনিষ্টাৰে পোৱাৰ পাছত এতিয়া টাৰ্গেট কৰি লৈছে বাগানৰ মানুহক। এই ফ্ৰী চাউল আৰু 5,000 টকাৰে আমাৰ 5 বছৰ দিন নচলিব। এইটো কেৱল 5,000 টকাটো 5 দিনৰ কাৰণে নিৰ্বাচন অহালৈকে, সেইকাৰণে আমি ভিখাৰী নহয়। আৰু যিহেতুকে আমি ভিখাৰী নহয়, আমি শ্ৰমজীৱী মানুহ, সেইটো কাৰণে আমাৰ বাগানৰ উদ্যোগটোক জীয়াই ৰাখিব লাগিব। বাগানৰ ইণ্ডাষ্ট্ৰিটো ধ্বংসৰ গৰাহত গৈ আছে আৰু চাহ শ্ৰমিক চিন্তিত হৈ আছে। বাগান নাথাকিলে 900 চাহ বাগিচাৰ এই 13 লাখ 14 লাখ মানুহ ক'ত জীয়াই থাকিব, ক'ত কাম দিব পাৰিব? সেইটো কাৰণে বাগানটোক ধ্বংস কৰাটো চাহ শ্ৰমিকে কেতিয়াও নিবিচাৰে। বাগান থাকিলেহে চাহ শ্ৰমিক থাকিব আৰু সেইটো কাৰণে বাগান ৰক্ষা কৰিবৰ কাৰণে বিজেপি খেদা পৰিকল্পনাটো চাইলেণ্টলি এই মুভমেণ্টটো বাগানত চলি আছে আৰু এইবাৰ চাইলেণ্ট ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। অহা 9 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত প্ৰত্যেকটা বাগানত আমি প্ৰচেছন কাৰ্যসূচী ল'ম আৰু প্ৰত্যেকটা বাগানত চাহ শ্ৰমিকক আমি সজাগ কৰিবলৈ চেষ্টা কৰিম। আমি আন্দোলন কৰি যাম আৰু বিজেপি খেদা আন্দোলন কৰিম, কাৰণ বিজেপি থাকিলে অসম ধ্বংস হ'ব, বিজেপি থাকিলে চাহ শ্ৰমিক ধ্বংস হ'ব, বিজেপি থাকিলে আমাৰ ভাতৃত্ববোধ ধ্বংস হ'ব।